নমস্কাৰ। অসমবাসী ৰাইজলৈ আমি প্ৰথমতে অভিনন্দন জনাইছোঁ আৰু অতি দুখেৰে আপোনালোকক আমি জনাব বিচাৰিছোঁ, আমি আজি গোলাঘাট জিলাৰ অন্তৰ্গত বকলাই গাঁৱৰ দয়াময় প্ৰাথমিক শাখা নামঘৰ সাহায্যাৰ্থে যি উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছিলোঁ, আজি শেষ মুহূৰ্তত আমি উপনীত হ'বলৈ গৈছিলোঁ আৰু খন্তেক সময়ৰ পিছতে বা আমি 8-9 বজাত মুঠতে খেলখন অনুষ্ঠিত কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল কমিটিয়ে। খেলখন হ'বলৈ গৈ আছিল, আমাৰ অঞ্চলৰ ৰাইজসমূহ গোট খাইছিলহি, কিন্তু অৰ্থাৎ খেলখন হ'বলৈ যোৱাৰ প্ৰাক মুহূৰ্ততেই আমাক প্ৰশাসনৰ ফালৰ পৰা খবৰ আহিল যে আজি আপোনালোকে খেলখন স্থগিত ৰাখক, আপোনালোকে খেলখন আজি খেলাব নালাগে। কি কাৰণত খেলখন খেলাব লগা নহৈছে বা কি কাৰণত খেলখন খেলাবলৈ আমাক প্ৰশাসনে বন্ধ কৰিলে সেয়া আমি সম্পূৰ্ণ অৱগত নহয়, কিন্তু পৰৱৰ্তী সময়ত যাতে আমি খেলখন খেলাই দিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰাইজৰ আমি সহায় সহযোগ বিচাৰিছোঁ যাতে খুব কম সময়ৰ ভিতৰতে আমি খেলখন আকৌ ভালকৈ খেলাই ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে আমি আশা পুহি ৰাখিছোঁ। আৰু লগতে এই খেলখনৰ লগত অকল আমি কমিটিয়ে জড়িত নহয়, আমি অসমৰ বিভিন্ন ঠাইত আমাৰ টিকটসমূহ অৰ্থাৎ আমাৰ বহীসমূহ বিলাই দিছিলোঁ। ইয়াত বিভিন্ন ইউটিউবাৰ, বিভিন্নজন এজেণ্ট, বিভিন্নজন সৰু সৰু চেলাৰ আমাৰ লগত জড়িত হৈ আছিল। বহুত সংখ্যক ব্যক্তিয়ে আমাৰ লগত সংযোজন হৈ আমি টিকেটসমূহ ৰাইজৰ মাজলৈ উলিয়াই দিছিলোঁ। ৰাইজে কিছু কিছু মৰম আমালৈ আগবঢ়াইছিল, 2 টকাকৈ দান বৰঙণি আগবঢ়াই আমাৰ খেলখন সুচাৰুৰূপে হ'বলৈ ৰাইজে আমাক আগবঢ়াই লৈ গৈছিল। কিন্তু আজি এই মুহূৰ্তত, শেষ মুহূৰ্তত যেতিয়া আমি উপনীত হ'বলৈ গৈছিলোঁ, আমি ভাবিছিলোঁ খেলখন আজি অনুষ্ঠিত কৰি আজি ৰাতিৰ ভাগতেই আমি ৰাইজৰ মাজত আমি খেলৰ যি ৰিজাল্ট শ্বীট আমি ৰাইজৰ আগত দাঙি ধৰিব পাৰিম। কিন্তু অতি দুখৰ বিষয়, আজি প্ৰশাসনে হঠাৎ আমাক খেলখন বন্ধ কৰি দিলে। আমি নাজানো অনাগত দিনত প্ৰশাসনে আমাক খেলখন কেতিয়াকৈ খেলাবলৈ দিব বা নিদিবই, সেইটো আমাৰ কিন্তু জ্ঞাত নহয়। আমি কমিটিয়ে সেই সম্পৰ্কে নাজানো। আইন আছে, চৰকাৰ আছে, গতিকে আইন আৰু চৰকাৰৰ যি সিদ্ধান্ত হ'ব আমি সেই সিদ্ধান্তৰ মতেই অহা দিনত খেলখন অতি সোনকালে খেলাবলৈ চেষ্টা কৰিম, যদি প্ৰশাসনে আমাক অনুমতি দিয়ে। ধন্যবাদ, নমস্কাৰ।